ফাউণ্ডেশ্যনৰ উদ্যোগত আমি 2 এপ্ৰিলৰ পৰা 9 এপ্ৰিললৈকে বিনামূলীয়া বিহু নাচৰ এখন কৰ্মশালা আমি আয়োজিত কৰিছোঁ আৰু কৰ্মশালাখন যেনেকৈ ক'লোঁ বিনামূলীয়াই হ'ব। যোৱা বছৰো আমি ছাত্ৰ যুৱ কল্যাণ পৰিষদ অসম চৰকাৰৰ লগত মিলি কৰিছিলোঁ। এইবাৰো আমাৰ তেওঁলোকৰ সহযোগিতা আৰু অন্য SBI আৰু নেটফিৰ সহযোগিতা আছে আমাৰ এই কৰ্মশালাখন পাতিবলৈ কাৰণে। আমাৰ যোৱা বছৰ চাওঁতে 300 আহিছিলে সৰু সৰু ল'ৰা ছোৱালী শিকিবলৈ। এইবাৰ আশা কৰিছোঁ আৰু অলপ সংখ্যাটো বাঢ়িব। 9 তাৰিখে আমাৰ সামৰণি অনুষ্ঠান কৰ্মশালাৰ তাৰ লগতেও আমাৰ গধূলি আমি 7টা বজাৰ পৰা প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত আমি ৰহেদৈ প্ৰতিযোগিতা 2024 আমি আয়োজিত কৰিছোঁ। যোনগৰাকী ৰহেদৈ বিহুৱতী জিকিব তেখেতে 50,000 হিচাপে প্ৰাইজ মানি তেখেতে পাব। লগতে আপোনাৰ মুগাৰ ৰিহা অলংকাৰ আৰু অন্যান্য আকৰ্ষণীয় পুৰস্কাৰো থাকিব। আৰু 2 নম্বৰগৰাকী তেখেত শ্ৰেষ্ঠ বিহুৱতী, তেখেত 25,000 হিচাপে প্ৰাইজ মানি এটা ৰখা হৈছে। তেওঁৰ কাৰণেও আৰু আকৰ্ষণীয় পুৰস্কাৰ প্ৰাইজ মানিৰ লগত আছে। এইখিনিয়ে ঢুলীয়া পেপোৱাৰ কাৰণে এতিয়া আমি এনেকৈ টাইটেল ৰখা নাই, আমি বিহুৱতীৰ কাৰণে ৰাখিছোঁ। আমাৰ মেইন উদ্দেশ্য বিহুৱতী আৰু আমাৰ মেইন উদ্দেশ্যটো প্ৰমুখ উদ্দেশ্য এইটোৱে হৈছে কি আমি নতুনতাৰ মাজত উঠি অহা নৱপ্ৰজন্মৰ মাজত আমি পুৰণা যোনখিনি আমাৰ সংস্কৃতি আছিলে নাচ নাম ঢোলৰ তাল এইখিনি আমি লৈ আনিব বিচাৰিছোঁ। সেই উদ্দেশ্য দিয়ে আমি ৰহেদৈ বিহুৱতী প্ৰতিযোগিতাটো পাতিছোঁ। আমাৰ ৰহেদৈ বিহুৱতী প্ৰতিযোগিতা আৰু কৰ্মশালা 2খন অনুষ্ঠানে হ'ব বনগাঁও খেলপথাৰ বেলতলা। আৰু কৰ্মশালাৰ সময়টো হৈছে 4টাৰ পৰা 6টা, 2 তাৰিখৰ পৰা 8 তাৰিখলৈ। 9 তাৰিখে ক্লজিংটো আমাৰ ৰাতিপুৱা হ'ব 11টা বজাত কৰ্মশালাখনৰ। আৰু ৰহেদৈ বিহুৱতী প্ৰতিযোগিতা হ'ব আমাৰ গধূলি 7টা বজাৰ পৰা। এতিয়া ইতিমধ্যে আমাৰ লাষ্ট গেটৰ পিনে ডাঙৰকৈ হোৰ্ডিং লগোৱা হৈছে 3খনমান, কলাক্ষেত্ৰৰ সন্মুখতো আছে। আৰু অনাগত দিনত আমি আৰু কেইটামান লোকেশ্যনত আমি এডভাৰটাইজমেণ্টটো কৰিম। আমি আশা কৰিছোঁ প্ৰতিযোগিতাসকল সদৌ অসমৰ পৰা আমি আশা কৰি আছোঁ, গোটেই অল অভাৰ আছাম। আৰু আহিলে আমি ভাল পাম, কিয় ভাবিছোঁ প্ৰথমবাৰ আৰু ৰহেদৈ বিহুৱতী এইটো এটা ইম'শ্যন হয়, বিহু এটা চেণ্টিমেণ্ট। আমি এই চেণ্টিমেণ্ট লৈ এই প্ৰতিযোগিতাটো পাতিছোঁ। প্ৰথমে হৈছে প্ৰতিগৰাকী প্ৰতিযোগীৰ দলৰ সংখ্যা প্ৰতিযোগীসহ সৰ্বোচ্চ 8জন আৰু ন্যূনতম 6জন হোৱাটো বাঞ্ছনীয়। দ্বিতীয়তে প্ৰতিগৰাকী প্ৰতিযোগীয়ে নিভাঁজ অসমীয়া পৰম্পৰাগত সাজপাৰ আৰু অলংকাৰ পৰিধান কৰিব লাগিব। 3 নম্বৰ প্ৰতিযোগী তথা সহযোগী শিল্পীসকলৰ বেদিকা কোনো ধৰণৰ কৃত্ৰিমতা আৰু বিহুৰ চিঞৰ বাখৰ গ্ৰহণযোগ্য বুলি ধৰা নহ'ব। 4 নম্বৰ হৈছে প্ৰতিযোগীসকলে পৰিৱেশনৰ বাবে 10 মিনিট সময় লাভ কৰিব। 8 মিনিটত সংকেতধ্বনি দিয়া হ'ব। অতিৰিক্ত সময়ৰ বাবে ঋণাত্মক মূল্যাকৰণ থাকিব। 5 নম্বৰ প্ৰতিযোগীৰ বয়স ন্যূনতম 15 বছৰ আৰু সৰ্বোচ্চ 30 বছৰ ধাৰ্য কৰা হৈছে। 6 নম্বৰ প্ৰতিযোগীসকলে পৰিৱেশন কৰা বিহু নাচ বিহু নামৰ সুৰ শব্দ চয়ন পৰম্পৰাগত হ'ব লাগিব আৰু মৌলিকতা অক্ষুণ্ণ ৰাখি পৰিৱেশন কৰিব লাগিব। 7 নম্বৰ প্ৰতিযোগীসকলৰ বাবে এটি প্ৰশ্নোত্তৰৰ শিতানো থাকিব। 8 নম্বৰ বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি বিবেচিত হ'ব। বিচাৰকৰ সিদ্ধান্তৰ বিৰুদ্ধে কোনো প্ৰতিযোগী বা দলৰ সদস্যই সামাজিক তথা অন্যান্য কোনো মাধ্যমত বিৰূপ মন্তব্য আৰু অশান্তিৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰিব। 9 নম্বৰ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰাৰ সময়ত প্ৰতিযোগী উপস্থিত নাথাকিলে বঁটা প্ৰদান কৰা নহ'ব।